উৎসৱৰ বতৰত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে আহিব ভাল খবৰ। কি ভাল খবৰ আহিব, কেনেকৈ আপোনালোকৰ দৰমহা বৃদ্ধি হ'ব বা কেনেদৰে আপোনালোকৰ বনাছ পাব পাৰে, সেই কথাক লৈ পেলাই এতিয়া বাতৰি কাকতত কি কথা লিখা হৈছে আমি গোটেইখিনি কথা এতিয়া চাবলৈ চেষ্টা কৰিম। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে সুখবৰ, 3% বৃদ্ধি পাব পাৰে মৰগীয়া বানচ। নতুন ডিএৰ হাৰ 63% বৃদ্ধিৰ সম্ভাৱনা। অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ বাবে অধীৰ অপেক্ষাত থকা মাজতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে আহিছে সুখবৰ। চলিত বৰ্ষৰ 1 জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলক মৰগীয়া বানচ পুনৰ 3% বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। সকলো ঠিক থাকিলে আগন্তুক উৎসৱৰ বতৰ আৰম্ভ হোৱাৰ প্ৰাক মুহূৰ্ততে মোদী চৰকাৰে মৰগীয়া বানচ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। চৰকাৰী নিয়ম অনুসৰি 12 মাহৰ অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স ফৰ ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কছ AICPIWৰ মুদ্ৰাস্ফীতিৰ তথ্যৰ ওপৰত ভিত্তি কৰি বছৰত দুবাৰ কৰ্মচাৰীৰ মৰগীয়া বানচ সংশোধন কৰা হয়। শেহতীয়া তথ্য অনুসৰি জুন মাহৰ AICPIWৰ সূচক আছিলে 151.9, যাৰ ফলত যোৱা 12 মাহৰ গড় সূচক 148.65লৈ বৃদ্ধি পায়। ইয়াৰ ভিত্তিত ডিএ নিৰ্ধাৰণৰ হাৰ 63.76% হয়গৈ। যিহেতু চৰকাৰে মৰগীয়া বানচৰ অংশ সদায় পূৰ্ণ সংখ্যাত গণনা কৰে, সেয়েহে নতুন ডিএৰ হাৰ 63% হোৱাটো নিশ্চিত। উল্লেখযোগ্য যে চলিত বৰ্ষৰ এপ্ৰিল মাহত চৰকাৰে 2% ডিএ বৃদ্ধি কৰাত এই হাৰ 58%ৰ পৰা 60% হৈছে। এতিয়া অতিৰিক্ত 3% বৃদ্ধি কৰিলে মূল দৰমহা বেছিক পে'ৰ ভিত্তিত কৰ্মচাৰীসকলৰ উপাৰ্জন উল্লেখযোগ্যভাৱে বৃদ্ধি পাব। উদাহৰণস্বৰূপে 18,000 টকা বেছিক পে' পোৱা কৰ্মচাৰীয়ে মাহে 540 টকা, 30,000 টকা বেছিক পে' পোৱাসকলে 900 টকা আৰু 50,000 টকা বেছিক পে' পোৱাসকলে মাহে 1500 টকাকৈ অতিৰিক্তভাৱে লাভ কৰিব। অৱশ্যে কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন লাভ কৰাৰ পাছতহে বিত্ত মন্ত্ৰালয়ে এই বৃদ্ধিৰ আনুষ্ঠানিক বিজ্ঞপ্তি প্ৰকাশ কৰিব। তো দেখিবলৈ পালে এনেদৰে 3% দৰমহাৰ বৃদ্ধিৰ কথাটো ধুনীয়াকৈ ইয়াতে বাতৰি কাকতখনত লিখিছে আৰু কিমান বেছিক পে' থাকিলে আপোনালোকে কিমান টকাকৈ বৃদ্ধি পাব পাৰে সেইখিনি কথাও ইয়াতে লিখিছে। আৰু আপোনাৰ বেছিক পেঞ্চন, বেছিক ফেমিলি পেঞ্চন এইখিনিৰ ওপৰতো আপোনালোকে নিজৰ যিমানখিনি পায় তাৰ ওপৰত 3% এটা ইনটু কৰিলে আপোনাৰ এই কিমান টকা বাঢ়িব সেইখিনি আপোনালোকে নিজে উলিয়াব পাৰিব। তো এইটোৱে আছিলে আজিৰ আপডেট। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।